17 তাৰিখৰ যিটো দুলীয়াজানৰ পেট্ৰল ডিপুৰ ঘটনা সকলো জ্ঞাত সেই পেট্ৰল ডিপুৰ ঘটনাৰ পাছত আমি 18 তাৰিখৰ দিনাখন এটা ফেচবুক পোষ্ট লিখিছিলোঁ আৰু এই ফেচবুক পোষ্ট সন্দৰ্ভত মোক 11টা ধাৰাত গ্ৰেপ্তাৰ কৰিছিল, আদালতত হাজিৰ কৰোৱাইছিল আৰু আদালতে লগে লগে জামিন মঞ্জুৰ কৰিছিল আৰু লগে লগে পুলিচে চৌমটো কেছ লৈ মোক জামিনবিহীন গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল আৰু সকলোৱে জানে যে মোৰ বিপক্ষে কোনো লোকে এফআইআৰ দিয়া নাছিল বা মোৰ নামত কোনেও এফআইআৰ দিয়া নাছিল, কিন্তু পুলিচে মই যিখন কাজিয়া এৰুৱাব বিচাৰিছিলোঁ সেই কাজিয়াখন এৰুৱাৰ ভিজুৱেলৰ ওপৰত নিৰ্ভৰ কৰি তেখেতসকলে চৌমটো কেছ লৈ মোৰ ওপৰত IPC 307 এটেম্প টু মাৰ্ডাৰ আৰোপ কৰি মোক কাৰাগাৰলৈ 9 দিনৰ কাৰণে প্ৰেৰণ কৰিছিল। 9 দিন কাৰাগাৰত থাকিলোঁ। তাৰপিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে মোক অন্তৰ্বৰ্তীকালীন জামিন প্ৰদান কৰিছিল আৰু 12 তাৰিখ অৰ্থাৎ আজিৰ দিনটো ধাৰ্য কৰি পুলিচক কেছ ডায়েৰী বিচাৰিছিল আৰু আজি পুলিচৰ কেছ ডায়েৰী আহিল। আজি পুনৰ শুনানি আৰম্ভ হ'ল। শুনানিৰ অন্তত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে মোক পূৰ্ণাংগ জামিন প্ৰদান কৰিছে। ন্যায়ালয়ৰ ওপৰত মোৰ এই আস্থা আৰু বিশ্বাস আছিল, কাৰণ গোটেই ঘটনাটোত কি প্ৰকাৰে জড়িত মই আৰু ৰাইজে ইতিমধ্যে উপলব্ধি কৰিছে। গতিকে কেছ ডায়েৰী নিৰীক্ষণ কৰি মহামান্য ন্যায়ালয়ে সেই ঘটনাটো তেখেতসকলে নিৰীক্ষণ কৰিছে আৰু নিৰীক্ষণৰ অন্তত মোক পূৰ্ণাংগ জামিন প্ৰদান কৰিছে। গতিকে এই মুহূৰ্তত মই DA নিউজ প্লাছৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজ, সকলো দল সংগঠন যিসকলে স্বাভিমানৰ পক্ষত থাকি মাত দিলে, সেই মুহূৰ্তত বিপদৰ সময়ত মোৰ সৈতে সংগ দিলে, সকলোকে মই পুনৰ আজিৰ দিনটোত আকৌ এবাৰ অন্তৰ্নিৰ্ভৃত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। 17 তাৰিখৰ যিটো দুলীয়াজানৰ পেট্ৰল ডিপুৰ ঘটনা সকলো জ্ঞাত সেই পেট্ৰল ডিপুৰ ঘটনাৰ পাছত আমি 18 তাৰিখৰ দিনাখন এটা ফেচবুক পোষ্ট লিখিছিলোঁ আৰু এই ফেচবুক পোষ্ট সন্দৰ্ভত মোক 11টা ধাৰাত গ্ৰেপ্তাৰ কৰিছিল, আদালতত হাজিৰ কৰোৱাইছিল আৰু আদালতে লগে লগে জামিন মঞ্জুৰ কৰিছিল আৰু লগে লগে পুলিচে চৌমটো কেছ লৈ মোক জামিনবিহীন গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল আৰু সকলোৱে জানে যে মোৰ বিপক্ষে কোনো লোকে এফআইআৰ দিয়া নাছিল বা মোৰ নামত কোনেও এফআইআৰ দিয়া নাছিল, কিন্তু পুলিচে মই যিখন কাজিয়া এৰুৱাব বিচাৰিছিলোঁ সেই কাজিয়াখন এৰুৱাৰ ভিজুৱেলৰ ওপৰত নিৰ্ভৰ কৰি তেখেতসকলে চৌমটো কেছ লৈ মোৰ ওপৰত IPC 307 এটেম্প টু মাৰ্ডাৰ আৰোপ কৰি মোক কাৰাগাৰলৈ 9 দিনৰ কাৰণে প্ৰেৰণ কৰিছিল। 9 দিন কাৰাগাৰত থাকিলোঁ। তাৰপিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে মোক অন্তৰ্বৰ্তীকালীন জামিন প্ৰদান কৰিছিল আৰু 12 তাৰিখ অৰ্থাৎ আজিৰ দিনটো ধাৰ্য কৰি পুলিচক কেছ ডায়েৰী বিচাৰিছিল আৰু আজি পুলিচৰ কেছ ডায়েৰী আহিল। আজি পুনৰ শুনানি আৰম্ভ হ'ল। শুনানিৰ অন্তত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে মোক পূৰ্ণাংগ জামিন প্ৰদান কৰিছে। ন্যায়ালয়ৰ ওপৰত মোৰ এই আস্থা আৰু বিশ্বাস আছিল, কাৰণ গোটেই ঘটনাটোত কি প্ৰকাৰে জড়িত মই আৰু ৰাইজে ইতিমধ্যে উপলব্ধি কৰিছে। গতিকে কেছ ডায়েৰী নিৰীক্ষণ কৰি মহামান্য ন্যায়ালয়ে সেই ঘটনাটো তেখেতসকলে নিৰীক্ষণ কৰিছে আৰু নিৰীক্ষণৰ অন্তত মোক পূৰ্ণাংগ জামিন প্ৰদান কৰিছে। গতিকে এই মুহূৰ্তত মই DA নিউজ প্লাছৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজ, সকলো দল সংগঠন যিসকলে স্বাভিমানৰ পক্ষত থাকি মাত দিলে, সেই মুহূৰ্তত বিপদৰ সময়ত মোৰ সৈতে সংগ দিলে, সকলোকে মই পুনৰ আজিৰ দিনটোত আকৌ এবাৰ অন্তৰ্নিৰ্ভৃত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।